বৈদ্যুতিক বিভৱ ইয়াক কয় ইংৰাজীত কয় ইলেক্ট্ৰিক পটেনচিয়েল বৈদ্যুতিক বিভৱ চাবা বৈদ্যুতিক বিভৱ মানে কি বৈদ্যুতিক বিভৱ বেলেগ একো নহয় কাৰ্য শক্তি আৰু ক্ষমতা তোমালোকে ক্লাছ 9ত পাই আহিছা কাৰ্য মানে কি এটা বিন্দুৰ পৰা অন্য এটা বিন্দুলৈ নিলে আমি সেইটো এটা কাৰ্য হোৱা বুলি কওঁ এতিয়া এই বৈদ্যুতিক বিভৱটো কেনেকুৱা এটা তোমালোকৰ নিৰ্দিষ্ট বিন্দু থাকিব এইটো ধৰি লোৱা এটা নিৰ্দিষ্ট বিন্দু এই বিন্দুটোলৈ এটা আধান আনিব লাগে অসীমৰ পৰা অসীমক আমি এইটো চিনেৰে বুজাওঁ এই মানে শুই থকা আঠটো যদি শুই থাকে সেইটোক আমি অসীম বুলি বুজাওঁ আৰু এটা আছে আলফা বুলি কয় এইটো এটা আলফাটোৱে মুখখন এনেকৈ মেলি থাকে আৰু আঠটোৱে মুখখন জপাই থাকে ঠিক আছে এইটোক আমি কওঁ এইটো অসীম বুজাওঁ অসীম আৰু এইটো আলফা মানে সেইটো আলফা নহয় কিন্তু পৰেশ বৰুৱা নহয় এইটো আলফা মানে নৰ্মেল মানে এইটো গণিতৰ আলফা গণিত বিজ্ঞানৰ আলফা এইটো আৰু এইটো শুই থকা আঠ মানে হ'ল অসীম ঠিক আছে এতিয়া আমাক আলফা নালাগে এতিয়া আমি চাম অসীমৰ কথা চাম এতিয়া অসীমৰ পৰা এটা আধান ধৰি লওক আধানটো কিউ আধান বুলিয়ে ধৰা যায় কিউ আধান এটা অসীমৰ পৰা এই বিন্দুটোলৈ আনোতে বা এনেকুৱা আনিব পাৰা তোমালোক কথা নাই বাৰু জিফাল দিয়া না অসীমৰ পৰা কিউ আধান এটা এই বিন্দুটোলৈ আনোতে এই পি বিন্দুটোলৈ আনোতে যিমানখিনি কাৰ্য কৰিব লাগিব সেইখিনিয়ে হ'ল এই বিন্দুটোত বৈদ্যুতিক বিভৱ ইয়াত এটা হেৰি থাকিব বাৰু ইয়াতে এটা মূল বিন্দু থাকিব ইফালে এক্স অক্ষ ৱাই অক্ষ জেড অক্ষ এইবিলাক থাকিব এইবিলাক বেলেগ কথা কিন্তু অসীমৰ পৰা এটা কিউ আধান এটা পি বিন্দুটোলৈ যদি আনো এই আনোতে অসীমৰ পৰা আনোতে যিমানখিনি কাৰ্য কৰিব লাগিব সেইখিনিয়ে হ'ল এই বিন্দুটোত বৈদ্যুতিক বিভৱ এতিয়া ডাইৰেক্টলি তোমালোকৰ বিভৱৰ সূত্ৰটো নাই মই লিখি দিছোঁ বৈদ্যুতিক বিভৱ কাক বোলে অসীমৰ পৰা আৰু এই কিউ আধানটো আমি একক ধনাত্মক আধান বুলি লওঁ সেইটোক আমাৰ সুবিধা হ'ব একক ধনাত্মক মানে +1 কুলম একক মানে 1 ধনাত্মক মানে প্লাছ আধানৰ একক হ'ল কুলম গতিকে একক ধনাত্মক আধান গতিকে +1 কুলম ওকে গতিকে অসীমৰ পৰা একক ধনাত্মক আধান এটা নিৰ্দিষ্ট বিন্দুলৈ আনোতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণক সেই বিন্দুটোত কাৰ্যৰ পৰিমাণেই হ'ল বুলি লিখা কাৰ্যৰ পৰিমাণেই হ'ল সেই বিন্দুটোত বৈদ্যুতিক বিভৱ অসীমৰ পৰা একক ধনাত্মক আধান এটা নিৰ্দিষ্ট বিন্দুলৈ আনোতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণে হ'ল সেই বিন্দুটোত বৈদ্যুতিক বিভৱ এই অসীমৰ পৰা এটা একক ধনাত্মক আধান এটা এই পি বিন্দুটোলৈ লৈ আহিছোঁ আৰু এই পি বিন্দুটোলৈ আনোতে যিখিনি কাৰ্য কৰিব লাগিব সেইখিনি হ'ল এই পি বিন্দুটোত বৈদ্যুতিক বিভৱ ঠিক আছে এতিয়া তোমালোকৰ কিতাপৰ মতে আৰু এইটোৰ মান কিমান হ'ব একচুৱেলি আৰু এই বিভৱটোক আমি বিভৱ ভেদ বুলিও ক'ব পাৰোঁ সেইটো বাৰু আমি চাম পিছত বিভৱক আমি কি বুলি কওঁ বৈদ্যুতিক বিভৱক এইটো চাবা তোমালোকৰ কিতাপত এই ভিটোক আমি বিভৱ বুলিও কওঁ আৰু বিভৱ ভেদ বুলিও কওঁ গতিকে বিভৱ বুলি কেতিয়া কওঁ যদি বস্তুটো আধানটো অসীমৰ পৰা আনো এইটো এটা বিভৱ ভেদে বৈদ্যুতিক বিভৱটো এটা বিভৱ ভেদে কিন্তু এইটো এটা বিভৱ ভেদ যেতিয়া আমি অসীমৰ পৰা আনো ভেদ মানে কি বিভৱ ভেদ মানে কি এইটো এটা জানি থোৱা
বিভৱ ভেদ মানে হ'ল এটা পাৰ্থক্য এই এটা বিন্দু আৰু এই এটা বিন্দুৰ মাজৰ পাৰ্থক্যটো ইয়াৰ পৰা ইয়ালৈ আনোতে যিমান পৰিমাণৰ কাৰ্য কৰিব লাগিব W1 পৰিমাণৰ ইয়াৰ পৰা ইয়ালৈ আনোতে যদি W2 পৰিমাণৰ কাৰ্য কৰিব লাগিব এই ডিফাৰেন্সটো এই পাৰ্থক্যটো এই P বিন্দু এইটো Q বিন্দু এই Q বিন্দুটোলৈ এই Q আধানটো ইয়াৰ পৰা P বিন্দুটোলৈ আনোতে যিমান কাৰ্য কৰিব লাগিব আৰু এই Q বিন্দুটোলৈ আনোতে যিমান কাৰ্য কৰিব লাগিব তাৰ পাৰ্থক্যটোৱে হ'ল বিভৱ ভেদ এই P বিন্দুটোলৈ আনোতে কাৰ্য কৰিব লাগিব V1 = W1 যদি Q আধান বুলি ধৰা Q আধানটো অসীমৰ পৰা দেই এইটো অসীমৰ পৰা আনিবা W1/Q1 আৰু এই Q বিন্দুটোলৈ যদি আনা ইয়াতে P লিখি দিওঁ ইয়াতে Q লিখি দিওঁ এইখিনি যদি বেছি টান যেন লাগে তোমালোকৰ যাৰ বেছি টান যেন লাগে তেওঁলোকে বেছি অলপ চেষ্টা কৰিব বুজিবৰ কাৰণে বুজি নাপালেও বেছি টেনশ্যন নল'বা এইটো তোমালোকৰ পৰীক্ষাত এনেকুৱাকৈ নাহে জাষ্ট মানে বুজিবৰ কাৰণে এইটো কৈ দিছোঁ এইটো P এইটো Q মানে এই Q আধানটো ইয়ালৈ আনোতে P বিন্দুটোলৈ আনোতে যিমান কাৰ্য কৰিব লাগিব আৰু এই Q বিন্দুটোলৈ আনোতে যিমান কাৰ্য কৰিব লাগিব তাৰে ডিফাৰেন্সটো তাৰে পাৰ্থক্যটোক আমি বিভৱ ভেদ বুলি কওঁ এই দুটা বিন্দুৰ মাজৰ বিভৱ চাবা বিভৱটো এটা নিৰ্দিষ্ট বিন্দুত থাকে বিভৱটো এটা নিৰ্দিষ্ট বিন্দুত থাকে সেইটো দুটা বিন্দুৰ মাজৰে পাৰ্থক্য কিন্তু এটা অসীম এই P বা Qৰ এটা যদি আমি অসীমত লৈ লওঁ এই Qটোৱে ধৰি লওঁ আমি সেই এইটোত কি কৰিছোঁ এই Q বিন্দুটো আমি অসীমত লৈ লৈছোঁ ঠিক আছে অসীমৰ পৰা আনিছোঁ গতিকে ইয়াতে এই P বিন্দুটোৰ কথাটো আমি ডাইৰেক্ট আলোচনা কৰিছোঁ অসীমৰ পৰা আনাৰ কাৰণে যদি অসীমত নাথাকে এইটো Qটো ইয়াতেই থাকে ক'ৰবাত তেতিয়া আমি ডাইৰেক্ট বিভৱ ভেদটোৰ কথা আলোচনা কৰিম দুয়োটাৰ মাজত এইটো কাৰণতে যিমান কাৰ্য কৰিব লাগে তাৰপিছত এইটো কাৰণতে যিমান কাৰ্য কৰিব লাগে সেই ডিফাৰেন্সটো সেই দুটাৰ মাজৰ পাৰ্থক্যটোৰ কথা আলোচনা কৰিম আমি ঠিক আছে আৰু এইটো এই বিভৱ ভেদটো কি এতিয়া বিভৱ ভেদটো হ'ব VP - VQ ঠিক আছে এইটো হ'ব বিভৱ ভেদ এই দুটা বিন্দুৰ মাজৰ গতিকে এইখিনি বহুত বেছি তোমালোকে সেই কৰিব নালাগে বহুত বেছি বুজি নাপালে তোমালোকে বহুত বেছি চেষ্টা কৰিব নালাগে এইটো তোমালোকৰ পৰীক্ষাত এনেও নাহে জাষ্ট মই বুজিবৰ কাৰণে কৈ দিছিলোঁ এতিয়া চাবা এইটো বৈদ্যুতিক বিভৱ বুলি কয় এইটো জানিলা এতিয়া বিভৱ ভেদটো হ'ল তোমালোকৰ আচলতে বৰ্তনীৰ কথাই আছে অকল বৰ্তনীৰ কথা আছে তোমালোকৰ এনেকুৱাকৈ য'তে ত'তে কথা নাই বৰ্তনী এটা বিদ্যুৎ আৰু বৰ্তনী চাবা এইটো এটা বৈদ্যুতিক বৰ্তনী এটা লাইট এটা আছে বৈদ্যুতিক বৰ্তনী এইটো তোমালোকে জানা এইটো বেটাৰীৰ চিন এইটো বেটাৰীক এনেকৈ বুজায় এইটো বেটাৰী হা গতিকে এই বেটাৰীটোৰ মাজেৰে ইয়াৰ পৰা এনেকৈ আধান যাব আধানে এনেকৈ গতি কৰিব আৰু গৈ ইফালে এনেকৈ সোমাই যাব কাৰণ কি এই দুটা বিন্দুৰ মাজত বিভৱ ভেদ আছে এই বস্তুটো আৰু এইডাল দীঘলকৈ যে আছে আৰু এইডাল চুটিকৈ আছে এই দুটাৰ মাজত বিভৱৰ পাৰ্থক্য আছে এই বৈদ্যুতিক বিভৱৰ পাৰ্থক্য আছে সেইকাৰণে এতিয়া পাৰ্থক্য মানে কি এতিয়া পানীখিনি এইখিনি ইয়াতে পানী আছে তুমি ইয়াতে বাল্টি এটাত পানী আছে তুমি ঢালি দিলে এইটো মাটি হা ইয়াতে এখন টেবুলত ইয়াতে পানী আছে এইখিনি ঢালি দিলে মানে বা এইটো টেপ এটা আছে এইটো টেপ এটা এইখিনি খুলি দিলে পানীটো তলত পৰে কিয় এই পাৰ্থক্য এটা আছে ইয়াৰে যিটো বিভৱ বুলি ক'লোঁ মই তোমালোকক বুজিবৰ কাৰণে ইয়াৰে যিটো বিভৱ আৰু এইখিনি যিটো বিভৱ আৰু এইখিনি যিটো বিভৱ এই দুয়োটা বিভৱৰ মাজত এটা পাৰ্থক্য আছে আৰু সেই পাৰ্থক্যটোৰ কাৰণে সেই ওপৰৰ বেছি বিভৱটোৰ পৰা মানে ওপৰৰ বিভৱটোৰ পৰা তলৰ বিভৱটোলৈ মানে কম বিভৱটোলৈ এইটো আচলতে স্থিতিশক্তিৰ ভিতৰত পৰে তোমালোকে 9ত পঢ়িছা কিজানি এইটো স্থিতিশক্তিটো ইয়াৰে স্থিতিশক্তি বেছি ইয়াৰে স্থিতিশক্তি কম ইয়াৰে পটেনচিয়েল বুলি কয় পটেনচিয়েল বিভৱটো বেছি গতিকে তেনেকুৱা এই ওপৰৰ বিভৱটোৰ পৰা তলৰ বিভৱটোলৈ মানে বেছি বিভৱৰ পৰা কম বিভৱলৈ বস্তু এটা গতি কৰে এইটো গতি কৰে পানীখিনি গতি কৰে তেনেকুৱাকৈ ইয়াতেও এইটো হ'ল বেছি বা এইটো ধনাত্মক বুলি লওঁ আমি এনে ধনাত্মক আৰু এইটো হ'ল এই সৰু আঁচডাল হ'ল কম
এই ডাঙৰ আঁচডাল হ'ল বেছি, এইটো ধনাত্মক আৰু এইটো কম আৰু এইটো ঋণাত্মক। গতিকে চাবা এই বেছি আধানটোৰ পৰা কম আধান আধান নহয়, বেছি বিভৱৰ পৰা কম বিভৱলৈ বস্তু এটা ইয়াতে এইপিনেদিতো ডাইৰেক্ট আহিব নোৱাৰে, এইপিনেতো একো নাই, গতিকে এইফালেদি গতি কৰে, মাজৰ এইখিনি খালী আছে, গতিকে ইফালেদি আহিব নোৱাৰে ডাইৰেক্টলি, ইফালেদি গতি কৰিব। এনেকুৱাকৈ এইডাল তাৰেদি ইফালে এনেকৈ গতি কৰিব, এই লাইটটোৰ মাজেৰে যাব পাৰোঁ, এনেকুৱাকৈ গতি কৰিব আৰু এক কম বিভৱটোলৈ আহিব। গতিকে প্ৰবাহটো, বৈদ্যুতিক প্ৰবাহটো আচলতে এনেকৈ চালিত হয়, বিভৱ ভেদৰ কাৰণে প্ৰবাহটো চালিত হয়। এতিয়া চাবা এইটো আমি গম পালোঁ, মানে এই প্ৰবাহযুক্ত বৰ্তনী, এই প্ৰবাহৰ এই বৰ্তনী এটাত এই বিন্দুটো আৰু এই বিন্দুটোৰ মাজৰ যিটো পাৰ্থক্য, বিভৱৰ পাৰ্থক্য, তাকে বিভৱ ভেদ বোলে। চাবা পৰীক্ষাত তোমালোকে ইমান বেছি ভাবি ইমান বেছি এইবিলাক ইমান বেছি নাচালে হ'ব, মই বুজিবৰ কাৰণে কৈ দিছোঁ, যাতে তোমালোকৰ ভৱিষ্যতে বস্তুটো বুজাত সহজ হয়, সেইকাৰণে কৈ দিছোঁ। পৰীক্ষাত এইবিলাক ইমান নাহে, ইয়াতে এনেকৈ কিয় আহে হেৰিটো, এইবিলাক আহিব পাৰে হয়তো উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ আধানে আধানে গতি কৰে, তেনেকুৱা ধৰণৰ আহিব পাৰে, কিন্তু এনেকুৱাকৈ ইমান বেছি বুজাব নালাগে তাতে, কিন্তু এনেকুৱাকৈ আহিব পাৰে যে আধানে যে উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ গতি কৰে, সেইটো এটা কুৱেশ্যন হ'ব পাৰে। বা বিদ্যুৎ প্ৰবাহ, আধান নহয়, ঋণাত্মক আধানটো গতি কৰে, ঋণাত্মক আধানে ইয়াৰ পৰা ইয়ালৈ যায়, গতিকে সেইকাৰণে ইফালে কাৰেণ্ট আহে, ইলেক্ট্ৰনবিলাক ইয়াৰ পৰা ইফালে এনেকৈ যায়, এইটোৰ পৰা সৰুটোৰ পৰা ওলাই ডাঙৰটোলৈ এনেকৈ যায় হা। আৰু আগতে কৈছিলোঁ ইলেক্ট্ৰন যিফালে যায় তাৰে বিপৰীত ফালে বিদ্যুৎ প্ৰবাহ হয়, গতিকে বিদ্যুৎ প্ৰবাহটো ইফালৰ পৰা এনেকুৱা হয়, এইটো বিদ্যুৎ প্ৰবাহ, গতিকে এনেকুৱাকৈ, ঠিক আছে। গতিকে এই যিটো ডাঙৰ বিভৱটোৰ পৰা এনেকুৱাকৈ গৈ সৰু বিভৱটোলৈ বিদ্যুৎ প্ৰবাহ চালিত হয়, ঠিক আছে। আৰু এইটো হয় বিভৱ ভেদৰ কাৰণে, এই ডাঙৰ আৰু সৰু যে সেইকাৰণে, সমান সমান থাকিলে কিন্তু নগ'ল হয়, ঠিক আছে। এতিয়া চাবা এক ছেকেণ্ড ৰ'বা, আৰু এই বিদ্যুৎ প্ৰবাহ এই বৰ্তনীটোৰ এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈ আনোতে এনেকুৱাকৈ আনোতে কাৰ্য কৰিব লাগিছে, কিবা কাৰ্য কৰিব লগা হৈছে, বা এইখিনিৰ পৰা এইখিনিলৈ হয়তো কিবা এটা কাৰ্য কৰিব লগা হৈছে, এইখিনিৰ পৰা এইখিনিলৈ হয়তো কিবা এটা কাৰ্য কৰিব লগা হৈছে, গতিকে এই কাৰ্যটোকে এই বৰ্তনীটোত বিভৱ ভেদ বুলি কয়, ঠিক আছে। যদি ইয়াতে যদি কিউ আধান চালিত হৈছে, কিউ আধান যদি চালিত হৈছে, বা ধনাত্মক আধানে এতিয়া যোৱা বুলি ধৰি লৈছোঁ হা, এনেকুৱাকৈ যদি কিউ আধান যদি এনেকুৱাকৈ গৈছে এই বৰ্তনীটোত, তেতিয়া এই কিউ আধানটো এই ইয়াৰে এটা বিন্দুৰ পৰা এই বিন্দুটোলৈ যাওঁতে যিমান কাৰ্য কৰিব লাগিব, এই বিন্দুটোৰ পৰা এই বি বিন্দুটোলৈ যাওঁতে যিমান কাৰ্য কৰিব লাগিব, সেইখিনিক আমি বিভৱ ভেদ বুলি কওঁ। এই বিন্দুটোৰ পৰা এই বি বিন্দুটোলৈ যাওঁতে এই কিউ আধানটো যাওঁতে যিমানখিনি কাৰ্য কৰা হয়, সেইখিনিক আমি ক'ম বিভৱ ভেদ, ঠিক আছে। প্ৰবাহযুক্ত বৰ্তনী এটাত, তোমালোকৰ কিতাপত আছে, এইটো লিখিয়ে দিছোঁ, বৰ্তনী এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আধান চালিত হওঁতে কৰিব লগা কাৰ্যৰ পৰিমাণ, চালিত হওঁতে সম্পাদন হোৱা কাৰ্যৰ পৰিমাণকে, বা কৰিব লগা কাৰ্যৰ পৰিমাণ যিকোনো দিব পাৰা, সম্পাদন হোৱা কাৰ্যৰ পৰিমাণকে বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বোলে। বিন্দু দুটাৰ মাজৰ বিভৱ ভেদ বোলে। গতিকে এই ইফালে যিমানখিনি ক'লোঁ গোটেইখিনিও যদি তোমালোকে
বেছি যদি টান যেন লাগিছে গোটেইখিনি পাহৰি যোৱা একো প্ৰব্লেম নাই যদি তোমালোকৰ বুজিব ইচ্ছা আছে বা বুজি পাইছা তেতিয়া ঠিকই আছে বাৰু বুজি পাইছা যদি একোৱে বুজি পোৱা নাই একদমেই বুজি পোৱা নাই এইখিনি কোনো কথা নাই তোমালোকে এইখিনি পুৰা পাহৰি যোৱা তথাপিও তোমালোকে পৰীক্ষাত লিখিব পাৰিবা কিন্তু যদি তোমালোকে এইখিনি বুজি পাইছা তেতিয়া তোমালোকৰ বেছি ইজি হ'ব পৰীক্ষাত যিকোনো কুৱেশ্যন হ'লে তোমালোকৰ একোৱে প্ৰব্লেম নহয় ঠিক আছে এতিয়া চাবা মই গোটেইখিনি যিখিনি ক'লোঁ এতিয়ালৈকে আৰু এইটো এতিয়া কৈ দিওঁ বিভৱ ভেদ বোলে আৰু বিভৱ ভেদক আমি ভিৰে বুজাওঁ আৰু ভি মানে হ'ল এটা বিন্দুৰ পৰা এটা বিন্দুলৈ আধান চালিত হওঁতে সম্পাদন হোৱা কাৰ্যৰ পৰিমাণ কাৰ্যক আমি ডব্লিউ বুলি বুজাওঁ আৰু এইটো আধানটো আমি কিউৰে বুজাওঁ গতিকে এইটো হ'ল W/Q এইটো হ'ল বিভৱ ভেদৰ সূত্ৰ এতিয়া চাবা গোটেইখিনি মই হেৰি কৰি দিছোঁ তোমালোকৰ আৰু এইটো ডব্লিউৰ এককটো হ'ল জুল কাৰ্যৰ একক জুল তাৰপিছত ইয়াৰ একক জানা কুলম গতিকে বিভৱ ভেদৰ একক হ'ল বিভৱ ভেদৰ এছআই একক জুল প্ৰতি কুলম বা আমি ইয়াক এনেকৈ লিখোঁ জুল পাৰ কুলম গতিকে এইটো বিভৱ ভেদৰ একক ঠিক আছে এতিয়া গোটেইখিনি এবাৰ কৈ দিছোঁ কি ক'লোঁ এইটো আধানৰ পৰা কি অসীমৰ পৰা একক ধনাত্মক আধান এটা নিৰ্দিষ্ট বিন্দুলৈ আনতে কৰিবলগীয়া কাৰ্যৰ পৰিমাণ হ'ল সেই বিন্দুটোৰ বৈদ্যুতিক বিভৱ এইটো তোমালোকৰ কিতাপত ডাইৰেক্ট নাই কিন্তু যিহেতু এই টপিকটো আছে যে বৈদ্যুতিক বিভৱ টপিকটো আছে গতিকে পৰীক্ষাত এইটো কুৱেশ্যন দি দিওঁতে বেছি সময় নালাগে গতিকে বিভৱ কাক বোলে বুলি ডাইৰেক্ট তোমালোকৰ কিতাপত নাই গতিকে এইটো লিখি দিছোঁ এইটো মনত ৰাখিবা তাৰপিছত এইখিনি চব পাহৰি ইয়াতে যি কৈছিলোঁ চব পাহৰি যোৱা তাৰপিছত এই বৰ্তনী এটা চোৱা বৰ্তনীটো এইটো এটা বেটাৰী এইটো এটা উচ্চ বিভৱ বেছি এইটো উচ্চ বিভৱ আৰু এইটো নিম্ন বিভৱ কম গতিকে উচ্চ বিভৱৰ পৰা এই যে পানী ওপৰৰ পৰা তললৈ যায় তেনেকুৱাকৈ উচ্চ বিভৱৰ পৰা নিম্ন বিভৱলৈ আধানে গতি কৰে ধনাত্মক আধানে গতি কৰা বুলি আমি ধৰি লওঁ আৰু সেই আধানৰ গতিৰ কাৰণে ইয়াত বিদ্যুৎ প্ৰবাহ চালিত হয় আৰু এই বৰ্তনীটোৰ এটা দুটা বিন্দুৰ মাজৰ এই এ আৰু বি বিন্দু এই দুটাৰ মাজত এই বিন্দুটোৰ পৰা বি বিন্দুটোলৈ এটা আধান নিওঁতে যিখিনি কাৰ্য কৰিব লাগে সেইখিনিক আমি ইয়াতে এই বিন্দু দুটাৰ মাজত বৈদ্যুতিক বিভৱ বুলি কওঁ আৰু সেইটো আমি ইয়াতে জানিলোঁ প্ৰবাহযুক্ত বৰ্তনী এটাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এই এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ আধান চালিত হওঁতে যিখিনি কাৰ্য কৰিব লাগে সম্পাদন হোৱা কাৰ্যৰ পৰিমাণকে এই বিন্দু দুটাৰ মাজত বিন্দু দুটাৰ মাজত বিভৱ ভেদ বোলে বিভৱ ভেদটো যিহেতু এটা ডিফাৰেঞ্চ এটা পাৰ্থক্য গতিকে এই দুটা বিন্দুৰ মাজত আমি চাওঁ গতিকে এই বিন্দু দুটাৰ মাজত বিভৱ ভেদ বোলে এইখিনি আৰু ইয়াক আমি কওঁ যিহেতু কাৰ্যৰ পৰিমাণ হৰণ আধানৰ পৰিমাণ গতিকে এইটো আমি কওঁ বিভৱ ভেদ আৰু ইয়াৰ একক হ'ল জুল প্ৰতি কুলম এইখিনি গোটেইখিনি ক'লোঁ ঠিক আছে আৰু নেক্সট ক্লাছত আমি এটা অংক কৰিম ইয়াৰ ওপৰত তাৰপিছত আমি চাম বৰ্তনী চিত্ৰ ঠিক আছে